কলি মানেনো কি? কলি শব্দৰ অৰ্থটোনো কি? আই এগৰাকীক যদি সুধো কলি মানেনো কি, এতিয়া আইসকলে ক'ব সৌ যে দেখিছা কোলা চেহেৰাৰ মানুহগৰাকী সেয়াই হ'ল কলি। আচলতে সেয়া কলি নহয়। নিজৰ নামটো কলি ৰাখিলেও আকৌ চিন্তা হৈ যায়। আচলতে কলি মানে কলহ, কলহ মানে কাজিয়া পেচাল। যিখন ঘৰত মদাহী থাকিব, জুৱাৰী থাকিব, সেইখন ঘৰত আৰু ধূপ ধূনা জ্বলাই ঈশ্বৰক ভজনা কৰিলেও কিন্তু ঈশ্বৰক লাভ কৰিব নোৱাৰি। কাৰণ বাপজনা যেতিয়া বজাৰ কৰিবলৈ গৈ বন্ধুৰ লগ পাই চেণ্টাৰত বহি যায়, ঘৰলৈ বয় বস্তু কিনাৰ কথা পাহৰি যায়। যেনে তেনে আহিল আৰু আহি পেলানি পতি আৰু স্ত্ৰীৰ মাজত লাগি গ'ল হোৱা দোৱা। এনেকুৱা হৈ আছে। জুৱাৰী থাকিলেতো ক'বই নালাগে, ঘৰ ধ্বংস হৈ যাব, থান বান হৈ যাব। এতিয়া কলিনো ক'ৰ পৰা জন্ম হ'ল? কলিৰ বংশ পৰিয়ালৰ বিষয়ে আমি জানিব লাগিব। অ ৰামে ব্ৰহ্মাৰ তনয় পৰা কলি উপজিলা, পৰম দাৰুণ দেহ বিৰিঞ্চি দেখিলা। ব্ৰহ্মাৰ গাৰ পৰা হেনো কলিৰ জন্ম হ'ল। কলিৰ চেহেৰাটো কেনেকুৱা? দাৰুণ দেহ। দাৰুণ মানে কুৎসিত, কিচকিচকে কোলা, দেখিবলৈ ভয়ংকৰ। একোলা লওঁ বুলি ক'লেও ল'ব নোৱাৰি। তেতিয়া ব্ৰহ্মাই ভাবিলে, হে প্ৰভু নাৰায়ণ, কি যে অদ্ভুত ল'ৰাৰ জন্ম দিলো। ৰামকৃষ্ণ নাম উচ্চাৰিয়া তিনিবাৰ, কিনো মহামতি দেখি উইহাৰ। ৰামকৃষ্ণ ৰাম প্ৰভু, অদ্ভুত ল'ৰাৰ জন্ম দিলো। এইবিলাক কথা ভাবি থাকোতেই কলিয়ে মাত লগালে, বোলে দেউতা জন্ম দিছা মোক, তুমি মোৰ দেউতা। দেউতা হলেই নহব, সম্প্ৰতিৰ ভাগো মোক দিব লাগিব। ব্ৰহ্মাই ভাবিলে, বৰ অদ্ভুত ল'ৰা, কথা কাণ্ডবোৰ দেখোন আমাৰ লগত নিমিলে। জন্ম হৈ দেখোন মোক মাটি সম্পত্তিৰ ভাগহে খুজিলে। বোলে বোপাই ল সম্পত্তিৰ ভাগ। য'ত মদ থাকিব, য'ত জুৱা থাকিব, য'ত সোণ থাকিব, য'ত স্ত্ৰী থাকিব, তই তাতেই থাকিবি। কিন্তু সোণ হেৰৌ দুষ্ট কলি, য'ত ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন হৈ থাকিব, ভুলতো কিন্তু নাযাবি। যদি যাও ভগৱন্ত প্ৰভুৰ মহাকৃপে তোক ভস্ম কৰি পেলাব। বোলে হ'ব পিতা, যিমান বেয়া সন্তান হলেও মাক দেউতাকে সন্তানৰ ভালটোহে কামনা কৰে। আমাৰ যদি ল'ৰাজন বেয়া হৈ যায়, মাক দেউতাকে বাৰু কি কৰে? সোনকালে বিয়াখন পাতি দিয়ে, নহয়নে বাৰু? ব্ৰহ্মাৰো সেই একেই অৱস্থা হ'ল, দুগৰাকী আনি দিলে। সেই দুগৰাকীনো কোন? মলিনী নলিনী নামে দুই ভাৰ্যা দিলা, দুই শান্তৰ সন্তে চাৰি পুত্ৰই উপজিলা। মলিনী নলিনী নামে দুগৰাকী আনি দিলে। সেই দুগৰাকীৰ পৰা দুটা দুটাকৈ চাৰিটা সন্তানৰ জন্ম হ'ল। কলিৰ পুত্ৰ ব্ৰহ্মাৰ নাতিনীয়ে, সেইকেইটাও অঘাইতং। ব্ৰহ্মাই নাম থলে শুনিব, লোভ মোহ কাম ক্ৰোধ
চাৰি পুত্ৰ জাত গৰ্বই অহংকাৰ দুই মন্ত্ৰী যে প্ৰধান গৰ্বই অহংকাৰ দুই মন্ত্ৰী যে প্ৰধান লোভ মোহ কাম ক্ৰোধ এই চাৰিটা হল কলিৰ সন্তান গৰ্ব আৰু অহংকাৰ হল কলিৰ দুই প্ৰধান মন্ত্ৰী গতিকে সকলোৱে মনত ৰাখিব য'ত মদ থাকিব মাশ্চৰ্য থাকিব জুৱা থাকিব স্ত্ৰী থাকিব তাতেই কিন্তু কলিয়ে বাস লয় গতিকে আজিৰ পৰা আমি দৃঢ় সংকল্প ল'ব লাগিব যে এইবিলাক বস্তুৰ পৰা আমি দূৰত থাকো নহলে কিন্তু ঘৰখনত কলিয়ে বাস কৰিব য'ত কলি থাকিব তাত আনন্দ নাথাকিব য'ত আনন্দ নাথাকিব তাত ভগৱন্ত নাথাকিব এতিয়া কলিযুগৰ পাঁচটা সত্য কথানো কি এই পাঁচটা সত্য কথাৰ উৎপত্তি কেতিয়া হৈছিল পঞ্চপাণ্ডৱ যেতিয়া বনবাসলৈ যাব ওলাইছিল যোৱাৰ আগত কৃষ্ণক এই পাঁচটা সত্য কথাৰ বিষয়ে সুধিছিল এতিয়া কৃষ্ণই ক'লে যিহেতু তোমালোক এতিয়া বনবাসলৈ যাব লাগিব সেইবাবে বনবাসৰ সময়ত কি কি দেখা ঘূৰি আহি মোক কবাহি বোলে হ'ব প্ৰভু এই বুলি পঞ্চপাণ্ডৱে ঈশ্বৰৰ চৰণত সেৱা জনাই বনবাসলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে বহুদিন পাৰ হ'ল বহু বছৰৰ পাছত পঞ্চপাণ্ডৱ এদিন বনবাসৰ পৰা ঘূৰি আহিল ঘূৰি আহিয়েই ভগৱন্তক সাক্ষাৎ কৰিছে কৰজোৰে সেৱা জনাইছে বোলে প্ৰভু বনবাসৰ সময়ত আমি পাঁচজন ভাতৃয়েই বেলেগ বেলেগ দিশত যাত্ৰা কৰিলো গতিকে আমি সমস্তজনে বেলেগ বেলেগ দেখিলো তেতিয়া ভগৱন্তই সুধিলে যে ধৰ্মৰাজ যুধিষ্ঠিৰ তুমি কি দেখিলা বোলে প্ৰভু মই দেখিলো দুডাল হুৰ থকা এটা প্ৰকাণ্ড হাতী অৰ্জুনে ক'লে মই দেখিলো এজনী চৰাইৰ ডেউকাত বেদৰ বাণী সুস্পষ্টভাৱে লিখা আছে কিন্তু চৰাইজনীয়ে মৃত জন্তু ভক্ষণ কৰি আছে ভীমে ক'লে মই দেখিলো যে এজনী গাই গৰুৱে মৰমতে নিজৰ পোৱালিটোক চেলেকি চেলেকি তেজ উলিয়াই দিছিল সহদেৱে দেখিছিল চৌদিশে পানী থকা কুৱাৰ মাজত পানী নথকা এটা দ কুৱা নকুলে দেখিছিল সৌ পাহাৰৰ পৰা এটা শিল বাগৰি আহোঁতে গছ গছনিয়ে বাধা দি ৰাখিব নোৱাৰিলে কিন্তু আচৰিতভাৱে এডাল ঘাঁহত লাগি শিলটো ৰৈ গ'ল তেতিয়া দৈৱকী নন্দনে কোৱাৰ আৰম্ভ কৰিলে হে ধৰ্মৰাজ যুধিষ্ঠিৰ তুমি যে দেখিছিলা দুডাল হুৰ থকা প্ৰকাণ্ড হাতী আচৰিত নহবা ধৰ্মৰাজ কলি যুগতো মানুহবিলাক দুখন মুখৰ হ'ব ক'ব এটা কৰিব এটা আমি হবে কি কৰিছো ভাগৱতে কৈছে ভাগে কৰি আছো এভাগে তাৰ পাছত অৰ্জুনক ক'লে হে পাৰ্থ তুমি যে দেখিছিলা এজনী চৰাইৰ ডেউকাত বেদৰ বাণী লিখা আছে তৎসত্ত্বেও চৰাইজনীয়ে মৃত প্ৰাণী ভক্ষণ কৰি আছে আচৰিত নহবা অৰ্জুন
কলি যুগতো যিমান জ্ঞানী গুণী হলেও মনে মনে হলেও অভক্ষ ভক্ষণ কৰিবই। তাৰ পাছত ভীমক কলে, হে বৃকুদৰ, তুমি যে দেখিছিলা এজনী গাই গৰুৱে মৰমতে নিজৰ পোৱালিটোক চেলেকি চেলেকি তেজ উলিয়াই দিছিল। চিন্তা নকৰিবা, কলিযুগতো পুত্ৰৰ প্ৰতি মাতৃগৰাকীৰ ইমানেই স্নেহ হ'ব যে পুত্ৰ ভাল হ'ব চাৰি বেয়া পথেৰেহে গতি কৰিব। আমাৰ ঘৰতেই প্ৰমাণ পোৱা যায়, নিজৰ সন্তানটোক ভাল আৰু ডাঙৰ ফলটো দিয়ে, কিন্তু লোকৰটোক বেয়া ফলটো দিয়ে, নহয়নে বাৰু? তাৰ পাছত সহদেৱক কলে, সহদেৱ, তুমি যে দেখিছিলা চৌদিশে পানী থকা কুঁৱাৰ মাজত পানী নথকা এটা দ কুঁৱা। আচৰিত নহবা সহদেৱ, কাৰণ কলিযুগত ধনী আৰু বলৱান লোকে দৰিদ্ৰসকলক কেৱল মাত্ৰ শাসনহে কৰিব। নিজৰ ফূৰ্তিৰ বাবে ধন টকা পইচা উৰুৱাই দিব, দৰিদ্ৰজনক কেতিয়াও সহায় নকৰে। আমাৰ বিয়া সকামবোৰতেই প্ৰমাণ পোৱা যায়। চাইকেল এখন লৈ যাবচোন বাৰু, আপোনাক গুৰুত্বই নিদিয়ে। চাৰিচকীয়া গাড়ী এখন লৈ যাব, পোনে পোনে আপোনাক ভিতৰ পোৱাবগৈ। তাৰ পাছত নকুলক কলে, হে নকুল, তুমি যে দেখিছিলা এটা শিল পাহাৰৰ পৰা বাগৰি আহোঁতে গছ গছনিয়েও বাধা দি ৰাখিব নোৱাৰিলে। আচৰিত ভাৱে এজোপা ঘাঁহত লাগিয়েই শিলটো ৰৈ গল। কলিযুগতো সেই ধনৰূপী প্ৰকাণ্ড শিলটোৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে। ধৰ্মৰূপী ক্ষুদ্ৰ তৃণইহে আমাক ৰক্ষা কৰিব পাৰিব। এই পাঁচটা সত্য কথা আমাৰ সমস্ত জনৰ গাত এটা হলেও কথা জড়িত হৈ আছে, নহয়নে বাৰু? গতিকে এই পাঁচটা কথাৰ এটা হলেও আমাৰ সমস্তৰ লগত জড়িত আছে। কলিযুগৰ পাঁচটা সত্য কথা এইকেইটাই। এতিয়া আমি সমস্ত জনে যদি ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন নকৰাকৈ আমাৰ এই মনুষ্য জীৱনটো পঠাই দিওঁ, তেনেহলে আমাৰ এই মনুষ্য জীৱনটো বৃথা হৈ গুচি যাব। কাৰণ যিমানে কৃষ্ণ গতিয়ে সেহিখে অক্ষয়, ইহাক নিবাক একো জনে নপাৱই। কাৰণ আজি ইয়ালৈ নিমন্ত্ৰণ পাই অহা সকলোৱেই যদি ঈশ্বৰৰ গুণনাম একান্ত মনে শ্ৰৱণ কীৰ্তন কৰি দিয়ে, তেনেহলে সকলোকেই ভগৱন্তই সমান সমান পুণ্য দি দিবলগীয়া হব। যদিহে সমান সমান পুণ্য দি দিবলগীয়া হয়, ভগৱন্তৰ যিটো ৰহস্য আছে প্ৰত্যেক জীৱৰ ওপৰত, সেই ৰহস্যটো ভেদ হৈ যাব। ৰহস্যটোনো কি? আজি যি দুখন গালত আয়ে চুমা খাইছিল, যি দুখন হাতেৰে আয়ে দাঙি লৈছিল, এদিন এনেকুৱা এটা দিন আহিব যিদিনা আপোনাক আমাক বগা কাপোৰেৰে বাহিৰত ঢাকি থব। সেইদিনা চুমা খোৱাটো দূৰৰেই কথা, দাঙি লবলৈকো ঘৃণা উপজিব। এইটোৱে হ'ল ভগৱন্তৰ প্ৰত্যেক জীৱৰ ওপৰত থকা এটা ৰহস্য। আকৌ একে মাক দেউতাকৰেই সন্তান, এটা ভাল এটা বেয়া, একেখন গাঁৱতেই বাস কৰি থাকে,
এঘৰ ধনী, এঘৰ মধ্যবিত্ত, এঘৰ দুখীয়া একেটা পৰিৱেশতেই থাকে, কোনোবা সুখী আৰু কোনোবা দুখী। গণ্ডগোলটো ক'ত লাগিল? তথাপিতো ভগৱন্তই ব্ৰহ্মাক ক'বলৈ বাধ্য হ'ল যে ব্ৰহ্মা, ধৰ্ম আলোচনী সভালৈ অহা সকলোৱে যদি মোৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি দিয়ে, তেনেহ'লে মই সকলোকে সমান সমান পুণ্য দি দিব লাগিব। যদিহে সমান সমান পুণ্য দি দিবলগীয়া হয়, মোৰ যিটো ৰহস্য আছে সেইটো ভেদ হৈ গুচি যাব। এতিয়া ৰহস্যটোনো কি? ৰহস্যক জানে যিটো লোক, সততে কীৰ্তন কৰে মোক, ধৰি দৃঢ় ব্ৰত যত্ন বিপৰীত। আজি আপোনাহব ইয়াত বহি থাকোঁতে গম ল'ব লাগিব যে কাষতেই বহি কোনোবাই ঘৰুৱা কথা পাতি আছে নেকি। যদিহে কোনোবাই ঘৰুৱা কথা পাতি আছে, তেওঁৰ লগত আপুনি অংশগ্ৰহণ নকৰিব। আপুনিও যদি অংশগ্ৰহণ কৰি দিয়ে, দুয়োজনৰে সমান সমান পাপ হ'ব। আজি এই ধৰ্মৰ স্থানলৈ আহি ঘৰলৈ ঘূৰি যাওঁতে পাপহে লৈ যাব। আজি আমি ইয়াত বহি থাকোঁতে এনেকৈ ভগৱন্তৰ গুণনাম শুনিব লাগিব, যাতে ভগৱন্ত প্ৰভু আমাৰ হৃদয়লৈ নিজে নিজেই নামি আহে। ভগৱন্ত কেনেকৈ নামি আহিব অলপ পাছতেই গম পাই যাব। এই ৰামে কৃষ্ণ কথা গাৱে শুনে, যিটো শ্ৰদ্ধা কৰি অল্পকালে হিয়াত প্ৰৱেশ হৰি। এতিয়া ভগৱন্ত প্ৰভু আমাৰ হৃদয়লৈ নিজে নিজেই নামি আহিব। আমাৰ মাক দেউতাকে বাৰু কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ শাক বচন শুনে, শ্ৰদ্ধা ভক্তি কৰে, মৰম স্নেহ কৰে, সেই ল'ৰা ছোৱালী দেখিবলৈ ভালেই হওক বা বেয়াই হওক, শিক্ষিতেই হওক বা অশিক্ষিতেই হওক, সেই ল'ৰা ছোৱালীক ভাল হ'বলৈ মাক দেউতাকে সদায় ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰে। এতিয়া আমি কাৰ ল'ৰা ছোৱালী? যিজনৰ অতি পীড়িত এক কৃষ্ণ দেৱ, জানিবা সিজন পিতৃ কৃষ্ণ এক দেৱ। সেই কৃষ্ণক পুজিলে প্ৰাপ্য, নাগে মাত্ৰ নাম, তেবে নৰে লভে ধৰ্ম অৰ্থ মুখ্য কাম। চতুবৰ্গ আমাৰ ইয়াতেই সাধন হয়। কেনেকৈ? শ্ৰৱণ কীৰ্তনে বৈকুণ্ঠ যায়, ধৰ্ম অৰ্থ কাম মুখ্য হবে আত পায়। চব ইয়াতেই আছে, আমি মাত্ৰ ল'ব লাগে।
আজি আপোনাসব ইয়ালৈ আহিছে ঘৰত যে গৰু ছাগলী নিজৰ ব্যৱসায়টো এৰি থৈ আহিছে কিয় আহিছে ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিম বুলি আহিছে যদি ইয়াত বহি থাকোতে নিজৰ ব্যৱসায়টোৰ কথা ঘৰত এৰি থৈ অহা গৰু ছাগলী কেইটাৰ কথা যদি ভাবি থাকে তেনেহলে কিন্তু ফল নধৰিব আমি সমস্তজনে সদায় ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব লাগে এতিয়া ইয়াত বহি থকা সমস্তজনৰে এটা নহয় এটা আপদ আছে মই দেখাত বহুতেই আপদত ভুগি আছে আপোনাৰ যদি বেমাৰ আজাৰ আছে সেইটো আপোনাৰ বাবে আপদ কিছুমান ঘৰত হাহু বুৱাৰীৰ মাজত মিল নাই সেইখন ঘৰত সেইটোৱেই আপদ কিছুমান ঘৰত মাক দেউতাকৰ মিল নাই সেইখন ঘৰত সেইটোৱেই আপদ কাৰোবাৰ ঘৰত মতা মাইকীৰ মাজত মিল নাই সেইখন ঘৰত সেইটোৱেই আপদ প্ৰত্যেকেই একো একোটা আপদত ভুগি আছো নহয়নে বাৰু গতিকে আমি সমস্তজনে এনেকুৱা ধৰ্মালোচনী সভাবিলাকলৈ আহিব লাগে নিজেই আহি আগত আসন ললে নহব ঘৰখনৰ প্ৰত্যেকজন ব্যক্তিকেই সমাজলৈ আনিব লাগিব